আমাৰ মেৰছৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কোচবাৰী দ্বিতীয় খণ্ডত অসম গণ পৰিষদ দলৰ এটা বৃহৎ জইনিং প্ৰগ্ৰাম হৈ আছে, যোগদান কাৰ্যসূচী আৰম্ভ হৈছে। অলপ পিছতহে আমাৰ মূল কাৰ্যসূচীত যাব। প্ৰায় 100 জন আমাৰ মানে অন্য দলৰ পৰা, বিশেষকৈ কংগ্ৰেছ আৰু ইউডিএফৰ পৰা অহা ভোটাৰ আমাৰ আজি অগপ দলত জইন কৰি আছে। অলৰেডি অলপ জইন কৰা হ'ল। ইয়াৰ পিছত আমাৰ আৰু পৰৱৰ্তী কাৰ্যসূচীত আৰু প্ৰায় 100 জন মানুহ আজি জইন কৰিব। এতিয়া যিহেতু পঞ্চায়তৰ ইলেকশ্যন আহি গ'ল আৰু আমাৰ অসমত আমাৰ অগপ আৰু বিজেপি দলৰ চৰকাৰ, আমাৰ কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ, আমাৰ বিশেষকৈ আমাৰ মাইনৰিটি অঞ্চলত, পিছপৰা অঞ্চলত যদি আমি উন্নয়ন বিচাৰোঁ তেনেহ'লে আমাৰ চৰকাৰ পক্ষত থাকিব লাগিব। এই কথা ৰাইজে অলৰেডি গম পাইছে আৰু সেই হিচাপে সেইটো গম পাই ৰাইজ স্বতঃপ্ৰোতভাৱে ওলাই আহিছে অগপ দলত। মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিখিনি ৰাইজে এতিয়াও মনে মনে ভাবি আছে যে আমি দলত আহিম, ওলাই আহিব লাগে। নিজৰ কাৰণে নহয়, সমাজৰ কাৰণে, আমাৰ অঞ্চলৰ কাৰণে। 41 নং গাঁও পঞ্চায়ত, মেৰছা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ড আমাৰ কোচবাৰী পাৰ্ট 2। ইয়াতে আমাৰ এখন অসম গণ পৰিষদ দলৰ পৰা যোগদান কাৰ্যসূচী আমি অনুষ্ঠিত কৰি আছোঁ। আমাৰ এই কাৰ্যসূচীত এই অঞ্চলৰ কোচবাৰী পাৰ্ট 2 পৰা বিশেষকৈ আমাৰ AIUDF কংগ্ৰেছ পৰা আমাৰ প্ৰায় 100 জনমান কৰ্মী আমাৰ অসম এই গণ পৰিষদ দলৰ কাম কাজত আকৃষ্ট হৈ তেওঁলোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগত আমাৰ দলত যোগদান কৰি আমাৰ হাত মজবুত কৰি আছে। আমি ভাবিম যে আমাৰ উন্নয়নৰ স্বাৰ্থত আমাৰ এই অঞ্চলৰ মানুহে তেওঁলোকে আমাৰ অসম গণ পৰিষদ দলত যোগ দিব আৰু অহা দিনত এই খণ্ডৰ পৰা আমাৰ অসম গণ পৰিষদৰ সমৰ্থিত যিজন প্ৰাৰ্থী থাকিব তেওঁক জয়যুক্ত কৰাব আৰু জয়যুক্ত কৰি তেওঁলোকে উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ কাৰণে চেষ্টা কৰিব। আমি সঁহাৰি ভবাতকৈ বেছি পাইছোঁ, কাৰণ আমি ভবা নাছিলোঁ যে এনেকৈ আমাৰ এই পিছপৰা অঞ্চলৰ মানুহখিনি ইমান সহজে তেওঁলোকে বুজি পাব যে চৰকাৰৰ লগত থাকিলে আমাৰ যে উন্নয়ন কৰা সহজ হয়, আমাৰ সুবিধা হয়, সেইটোৱে আমাৰ এই পিছপৰা অঞ্চলৰ মানুহখিনি বুজি পাইছে। সেইকাৰণে আমি এই অঞ্চলৰ মানুহখিনি আমি নথৈ তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আমি নথৈ আনন্দিত। আজি আমাৰ মেৰছৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কোচবাৰী দ্বিতীয় খণ্ডত অসম গণ পৰিষদ দলৰ এটা বৃহৎ জইনিং প্ৰগ্ৰাম হৈ আছে, যোগদান কাৰ্যসূচী আৰম্ভ হৈছে। অলপ পিছতহে আমাৰ মূল কাৰ্যসূচীত যাব। প্ৰায় 100 জন আমাৰ মানে অন্য দলৰ পৰা, বিশেষকৈ কংগ্ৰেছ আৰু ইউডিএফৰ পৰা অহা ভোটাৰ আমাৰ আজি অগপ দলত জইন কৰি আছে। অলৰেডি অলপ জইন কৰা হ'ল। ইয়াৰ পিছত আমাৰ আৰু পৰৱৰ্তী কাৰ্যসূচীত আৰু প্ৰায় 100 জন মানুহ আজি জইন কৰিব। এতিয়া যিহেতু পঞ্চায়তৰ ইলেকশ্যন আহি গ'ল আৰু আমাৰ অসমত আমাৰ অগপ আৰু বিজেপি দলৰ চৰকাৰ, আমাৰ কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ, আমাৰ বিশেষকৈ আমাৰ মাইনৰিটি অঞ্চলত, পিছপৰা অঞ্চলত যদি আমি উন্নয়ন বিচাৰোঁ তেনেহ'লে আমাৰ চৰকাৰ পক্ষত থাকিব লাগিব। এই কথা ৰাইজে অলৰেডি গম পাইছে আৰু সেই হিচাপে সেইটো গম পাই ৰাইজ স্বতঃপ্ৰোতভাৱে ওলাই আহিছে অগপ দলত। মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিখিনি ৰাইজে এতিয়াও মনে মনে ভাবি আছে যে আমি দলত আহিম, ওলাই আহিব লাগে। নিজৰ কাৰণে নহয়, সমাজৰ কাৰণে, আমাৰ অঞ্চলৰ কাৰণে। 41 নং গাঁও পঞ্চায়ত, মেৰছা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ড আমাৰ কোচবাৰী পাৰ্ট 2। ইয়াতে আমাৰ এখন অসম গণ পৰিষদ দলৰ পৰা যোগদান কাৰ্যসূচী আমি অনুষ্ঠিত কৰি আছোঁ। আমাৰ এই কাৰ্যসূচীত এই অঞ্চলৰ কোচবাৰী পাৰ্ট 2 পৰা বিশেষকৈ আমাৰ AIUDF কংগ্ৰেছ পৰা আমাৰ প্ৰায় 100 জনমান কৰ্মী আমাৰ অসম এই গণ পৰিষদ দলৰ কাম কাজত আকৃষ্ট হৈ তেওঁলোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগত আমাৰ দলত যোগদান কৰি আমাৰ হাত মজবুত কৰি আছে। আমি ভাবিম যে আমাৰ উন্নয়নৰ স্বাৰ্থত আমাৰ এই অঞ্চলৰ মানুহে তেওঁলোকে আমাৰ অসম গণ পৰিষদ দলত যোগ দিব আৰু অহা দিনত এই খণ্ডৰ পৰা আমাৰ অসম গণ পৰিষদৰ সমৰ্থিত যিজন প্ৰাৰ্থী থাকিব তেওঁক জয়যুক্ত কৰাব আৰু জয়যুক্ত কৰি তেওঁলোকে উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ কাৰণে চেষ্টা কৰিব। আমি সঁহাৰি ভবাতকৈ বেছি পাইছোঁ, কাৰণ আমি ভবা নাছিলোঁ যে এনেকৈ আমাৰ এই পিছপৰা অঞ্চলৰ মানুহখিনি ইমান সহজে তেওঁলোকে বুজি পাব যে চৰকাৰৰ লগত থাকিলে আমাৰ যে উন্নয়ন কৰা সহজ হয়, আমাৰ সুবিধা হয়, সেইটোৱে আমাৰ এই পিছপৰা অঞ্চলৰ মানুহখিনি বুজি পাইছে। সেইকাৰণে আমি এই অঞ্চলৰ মানুহখিনি আমি নথৈ
তেওঁলোকক ধন্যবাদ জনাইছো আৰু আমি নথৈ আনন্দিত।